হেল্ল' আজি আমি কেমিকেল কাইনেটিক্স যোনটো চেপ্টাৰ পঢ়ালোঁ এই কেমিকেল কাইনেটিক্স চেপ্টাৰ পঢ়োৱাৰ লগতে আমি এতিয়া যিবোৰ এণ্ট্ৰেন্সত আহি আছিলে এই এণ্ট্ৰেন্সত অহা কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। গতিকে প্ৰথম কুৱেশ্যনটো দেখিছে, এইটো বহুত ইজি এটা কুৱেশ্যন দি দিলে। প্ৰথম যোনটো কুৱেশ্যন আছে তোমালোকে চোৱা, ইয়াত দিছে হাফ এ দিয়া আছে আৰু 2b দিয়া আছে। আমাক এতিয়া কৈছে হাফ এ আৰু 2b এই কুৱেশ্যনটোৰ আমাক কৈছে ইয়াৰ দ্য ৰেট অফ ডিসএপিয়াৰেন্স অফ এই ডিসএপিয়াৰেন্সটো ৰিলেট বিৰ লগত কেনেকৈ ৰিলেটেড, কেনেকৈ ডিসএপিয়াৰেন্স বুলি ক'লে নাইকিয়া হৈ যোৱাটো আৰু এপিয়াৰেন্স মানে হৈছে অহাটো। এতিয়া আমি জাষ্ট ডিফাৰেন্সিয়েল ইকুৱেশ্যন কৰিলে হৈ গ'ল। গতিকে আমি যদি চাওঁ ছল্ভ কৰিবলৈ চাওঁ, ইয়াত আছে হাফ এ দিয়া আছে আৰু কি দিয়া আছে, এইটো 2b দিয়া আছে। আমি যদি এইটো ছল্ভ কৰিব যাওঁ তেতিয়া যদি ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যন লিখিব যোৱা তেতিয়া এইটো কি হ'ব, এইটো -1 বাই এইটো তললৈ গুচি আহিব, হাফ ডি এ বাই কি হ'ব ডি টি ইকুৱেল এইটো -1 বাই হাফ, এইটো প্লাছ হ'ব হাফ কি হ'ব ডি বি বাই বি বাই ডি টি হ'ব। এইটো মই ইমান কৰি থোৱা আছে, গতিকে মই ইমান ৰাফলি কৰিছোঁ। এইটো যদি উল্টা কৰি দিয়া তেতিয়া কি হ'ব, 4টো ইয়ালৈ গুচি আহিব। আল্টিমেটলি আমি কি পাই যাম, -ডি এ বাই ডি টি ইকুৱেল 1/4 ডি বি বাই ডি টি আমি পাই যাম। এইটো জাষ্ট জেনেৰেল, গতিকে আমাৰ এই অপশ্যনটোৱে আমাৰ কাৰেক্ট হয়। গতিকে বাকীকেইটা দিয়া নাই একদম ইজি কাৰণে, সেইকাৰণে মই জাষ্ট এইটো এনেকৈ কৰি দিলোঁ। এতিয়া এইটো সকলোৱে পাৰিবা, কিন্তু তাৰ পিছৰ কুৱেশ্যনটো এতিয়া চোৱা। এইটো হৈছে JEE এডভান্সত 2019 কুৱেশ্যন। আমাক এটা কুৱেশ্যনটো দিয়া আছে, কৈছে এক্স এৰ পৰা XYB হৈছে আৰু তাৰ কাৰণে এইটো ভেলু দিয়া আছে log DA, এনেকুৱা এটা ভেলু দিয়া আছে। আমাক কৈছে এই ওপৰত থকা ইকুৱেশ্যনটোৰ কাৰণে তলত থকা কোনটো ইকুৱেশ্যনৰ কাৰণে ওপৰত থকা এইটো হ'ব, মানে বুজি পাইছা? মানে কৈছে ওপৰত থকা এই যে ইকুৱেশ্যনটো দিয়া আছে, এই যে ওপৰত থকা এই যে ইকুৱেশ্যনটো তোমাক যে দিলে, এই ইকুৱেশ্যনটোৰ কাৰণে আমাৰ এই তলত থকা কোনটো মানে শুদ্ধ হ'ব। এতিয়া তোমালোকে আমি চোৱা, এইটো বহুত ট্ৰিকত দিছে কুৱেশ্যনটো। গতিকে ওপৰত এই বস্তুটো আমাক দিলে, গতিকে আমি কি কৰিম, এই ইকুৱেশ্যনটোৰ পৰা এইটো পাব লাগে। মানে এইটো ডি এ বাই ডি টি দিয়া আছে, মানে কি ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যনত দিয়া আছে। মানে এইটো ইয়াতে কিবা এটা আইডিয়া এটা ইয়াত সোমোৱাই দিছে। আমি কৰি চাওঁচোন কেনেকৈ এনেকুৱাবোৰ কুৱেশ্যন এপ্ৰ'চ কৰিব লাগিব। গতিকে আমাক দিয়া আছিলে কি লগ ডি এ বাই ডি টি এনেকুৱাটো দিয়া আছিলে। গতিকে আমি এইটো পাতি লওঁ, লগ -ডি এ বাই দিয়া আছে ডি টি ইকুৱেল লগ কি দিয়া আছে ডি বি বাই ডি টি প্লাছ 0.3010 হ'ল। গতিকে আমি এইটো দিয়া আছে। এতিয়া আমি কি কৰিম, এতিয়া তোমালোকে এটা কথা জানা, তোমালোকে যোনবোৰ এডভান্স পঢ়িছা তাত দেখিছা লগ 3.3010 ভেলুটো কিমান, লগ 2। গতিকে আমি এইটো ভেলুটো পাতি লওঁ, লগ ডি বি বাই ডি টি ইকুৱেল কি হ'ব প্লাছ লগ কি হ'ব 2 হ'ল। গতিকে লগ 2 আৰু ইফালে কিমান আছে, লগ -ডি এ বাই ডি টি হ'ল। এতিয়া তোমালোকে এটা কাম কৰা, তোমালোকে জানা যে যেতিয়া এই দুটা ইকুৱেশ্যন এনেকৈ থাকে, গতিকে ইনটু কৰি দিব পাৰিনে? গতিকে আমি কৰি লওঁ, লগ গতিকে ইনটু কৰিলে কি হ'ব 2 × ডি বি বাই ডি টি হ'ল। গতিকে আমাৰ এইফালে আহিলে কিমান, লগ -ডি এ বাই ডি টি হ'ল। এতিয়া তোমালোকে দুয়োফালৰ পৰা লগটো আঁতৰাই দিয়াচোন, আঁতৰাই দিলে আমি কি পাম, আৰু 2টো -ডি এ বাই ডি টি হ'ল। ইফালে পাম আমি লগটো আঁতৰাই দিলে কিমান পাম, 2 ডি বি বাই ডি টি। এতিয়া তুমি কাম এটা কৰা, 2টো ইয়াত তললৈ লৈ আহিলে কি হ'ব, আমি চাওঁ, -1/2 ডি এ, মই এইটো দেখুৱাই নাই। গতিকে আমি এই কি কৰিলোঁ, এই 2টো যে আছে 2টো আমি কি কৰিলোঁ, লগ ডি বি বাই লগটো আঁতৰাই দিলোঁ, লগ দুটা আঁতৰাই দিলোঁ। ইয়াত আঁতৰাই দিয়াৰ পিছত আমি কি কৰিলোঁ, এই ডি এ বাই ডি টি 2টো আমি ইয়াত তললৈ লৈ আহোঁ। 2টো তললৈ লৈ আহিলে মাইনাছ কি হ'ব, -1/2 ডি এ বাই ডি টি ইকুৱেল কি হ'ব, ডি বি বাই কি হ'ব ডি টি হ'ব।
হল গতিকে এটা তোমালোকে এটা দেখিলা হল এটো দেখিলা এতিয়া ওপৰত থকা কোনটো ইকুৱেশ্যনৰ কাৰণে এইটো মিলিব চোৱাচোন তুমি যে ডিফাৰেনশিয়েল ৰেট ইকুৱেশ্যন উলিয়াবলৈ যোৱা গতিকে কোনটো মিলিব এন বিউটেন আইসোবিউটেন এটো কমপ্লিট নহবই গতিকে ইয়াৰ আগত 3 আছে কিন্তু ইয়াৰ আগত কি আছে -হাফ গতিকে কোনটো মিলিব এইটো ইয়াত আগত ইয়াৰ আগত কি হ'ব -হাফ আছে এইটো আগত কি আছে 1 আছে গতিকে এইটো মিলিলে গতিকে কোনটো ইকুৱেশ্যন শুদ্ধ হ'ব বি আৰু এটা আছিল হেতু মই তোমাক নেদেখালো গতিকে এইটো আইআইটি এনেকৈ এটা কুৱেশ্যনো কাটিছিলে গতিকে হেতু নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো আমাক কৈছে দ্য ৰেট কনষ্টেণ্ট অফ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ডিপেণ্ডছ গতিকে কৈছে আমাৰ ৰেট কনষ্টেণ্ট অফ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ ৰেট কনষ্টেণ্টটো কাৰ ওপৰত ডিপেণ্ড কৰে এইটো আমাক সুধিছে তোমালোকে এইটো পুৰা আমাৰ ইজি বুলি ভাবিবা গতিকে তোমালোকে দি দিবা কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট আছে কনচেন্ট্ৰেশ্যন অফ প্ৰডাক্ট টাইম টেম্পাৰেচাৰ তোমালোকে যিকোনো এটা কি কৰিবা দি দিবলৈ বিচাৰিবা গতিকে কিন্তু এটা কথা আমাৰ ৰেট কনষ্টেণ্টৰ লগত যে ৰেট কনষ্টেণ্ট যে ডিপেণ্ড কৰে গতিকে আমাৰ এটা কুৱেশ্যন দিছিলে আমাৰ ইকুৱেশ্যন দিছিলে এইটোৰ নাম হৈছিলে আৰ্হেনিয়াছ গতিকে আৰ্হেনিয়াছে কি দিছিলে গতিকে কেমেৰাটো অলপ হিলি আছে কে ইকুৱেল এ ই টু দি পাৱাৰ মাইনাছ ই এ বাই কি আৰ টি হ'ল বুজি পাইছা গতিকে ৰেট কনষ্টেণ্টটো ডাইৰেক্ট কাৰ লগত ডিপেণ্ড কৰে এই টেম্পাৰেচাৰৰ লগত ডিপেণ্ড কৰে ৰেট কনষ্টেণ্টটো টেম্পাৰেচাৰৰ লগত ডিপেণ্ড কৰে আমাক বস্তুটো ৰেট কনষ্টেণ্টহে সুধিছে ৰেট সোধা নাই সেইকাৰণে কাৰ ওপৰত ডিপেণ্ড কৰিব ডাইৰেক্ট টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব এইটো এটা আমাৰ এই আইআইটিত আহিছিলে গতিকে কুৱেশ্যনটো গতিকে আমাৰ কি হয় আনচাৰ হ'ব ডিটো হৈছে টেম্পাৰেচাৰ হ'ল তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে ইউনিট অফ ৰেট কনষ্টেণ্ট ফৰ ফাৰ্ষ্ট এণ্ড জিৰ' অৰ্ডাৰ গতিকে কোনটো সুধিছে এই এম দিয়া আছে এমটো তোমাক কনফিউজ কৰিবৰ কাৰণে দিয়ে এইটো ইজি কুৱেশ্যন গতিকে এইটো কি হয় এম মানে হৈছে কি মোল পাৰ লিটাৰ গতিকে প্ৰথমটো দিছে আমাক কি দিছে আমাৰ ছেকেণ্ড ইনভাৰ্চ বুলি দিছে তাৰপিছতো হৈছে কি মোল পাৰ লিটাৰ পাৰ কি ছেকেণ্ড ইনভাৰ্চ বুলি দিছে গতিকে এইটো হয়নে এম মানে মোল পাৰ লিটাৰ বুলি তুমি বহাই ল'বা আৰু তোমালোকে এইটো সলভ কৰিয়ে আহিছে তোমালোকক মই কৰি দিছোঁ গতিকে যদি তোমালোকৰ মনত থাকে তেতিয়াহ'লে তোমালোকে কি কৰিবা এইটো সলভ কৰিব পাৰিবা আৰু মনত নাথাকিলেও তোমালোকক এটা শ্বৰ্টকাট এটা দি দিছোঁ যোনটোৰ কাৰণে আমি আগতে লং প্ৰচেছত উলিয়াইছিলোঁ তোমালোকক এটা শ্বৰ্ট প্ৰচেছ এটা দি দিওঁ যাৰ কাৰণে তুমি উলিয়াব পাৰিবা গতিকে শ্বৰ্টকাটটো হৈছে মই শ্বৰ্টকাটটো এটা লিখিছোঁ এইটো আমাৰ হ'ব শ্বৰ্টকাটটো হ'ব আমাৰ কি তুমি যদি এইটো মনত ৰাখিব পাৰা মোল 1 মাইনাছ এন লিটাৰ n-1 ছেকেণ্ড ইনভাৰ্চ এই এনৰ জেগাত যদি তুমি 1 বহোৱা যদি অৰ্ডাৰ যদি 0 হয় 0 বহাব পাৰা 1 হ'লে 1 বহাব পাৰা এনটো হৈছে অৰ্ডাৰ গতিকে ধৰি লোৱা 0 অৰ্ডাৰৰ কাৰণে কৰিব লাগে 0 অৰ্ডাৰৰ কাৰণে কৰিলে এনৰ জেগাত কি বহাবা 0 বহাবা 0 যদি বহাই দিয়া 0 যদি আমি বহাই দিওঁ তেতিয়া কি পাম ধৰি লোৱা আমাৰ যেনিবা ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে কৈছে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে এন ইকুৱেল কিমান পাম 1 বহাম 1 যদি ইয়াত বহোৱা কি হ'ব মোল টু দি পাৱাৰ 0 0 হৈ গ'ল এল ইয়াত যদি 1 বহাই দিয়ে এল টু দি পাৱাৰ 0 0 হৈ গ'ল থাকিলে কি ছেকেণ্ড ইনভাৰ্চ গতিকে কি হ'ল প্ৰথমটো ছেকেণ্ড ইনভাৰ্চ আহিলে যদি আমাৰ হেৰিৰ কাৰণে কোৱা 0 অৰ্ডাৰৰ কাৰণে ইয়াত যদি 0 বহাই দিয়া কি হ'ব এনৰ জেগাত 0 বহালে কি হ'ব মোল তাৰপিছত লিটাৰৰ জেগাত 0 বহিলে কি হ'ব লিটাৰ ইনভাৰ্চ ছেকেণ্ড ইনভাৰ্চ মানে কোনটো হ'ব এতিয়া আমাৰ আনচাৰ গতিকে 1 নম্বৰটো হৈছে আমাৰ আনচাৰটো আমাৰ হ'ব গতিকে তেনেকৈ তুমি কৰি দিব পাৰিবা গতিকে এইটো শ্বৰ্টকাট হয় শ্বৰ্টকাটটো ইউজ কৰিব পাৰিবা তাৰ পিছৰ কুৱেশ্যনটো আমি চাবলৈ ট্ৰাই কৰোঁ তাৰপিছত কৈছে ছেকেণ্ড কুৱেশ্যনটো চোৱা ফৰ ছেকেণ্ড অৰ্ডাৰ কাৰণে 2a to b টাইম টেকেন ফৰ a to fall 1/4 ভেলু is how many times the times takes for a fall half of its initial value এতিয়া তুমি এটা কথা আমি শ্বৰ্টকাটত এটা বস্তু বুজিব লাগিব যে তুমি যদি ধৰি লোৱা যিকোনো এটা ৰিয়েক্টেণ্ট আছে ৰিয়েক্টেণ্ট ধৰি লোৱা চি এটা ৰিয়েক্টেণ্ট আছে চিৰ পৰা তুমি যদি ইয়াৰ আধা হ'বলৈ c/2 হ'বলৈ যিমান টাইম লাগে ধৰি লোৱা হৈছে ইয়াৰ পৰা ইয়াৰ টাইম হ'বলৈ টি লাগে হ'ল ফাৰ্ষ্ট অৰ্ডাৰ ক্ষেত্ৰত এই c/2 পৰা ইয়াৰ আৰু আধা হ'বলৈ মানে কি c/4 হ'বলৈ কিমান টাইম লাগিব টি টাইমেই লাগিব এইটো হৈছে কাৰ কাৰণে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে দেই এইটো হৈছে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে হ'ল যদি ছেকেণ্ড অৰ্ডাৰ হয় তেতিয়া কি হ'ব
এতিয়া আমি চাওঁ যদি সেকেন্ড অৰ্ডাৰ হয় যদি ধৰি লোৱা সেকেন্ড অৰ্ডাৰৰ কাৰণে ইয়াৰ পৰা c পৰা যেনিবা c/2 হ'বলৈ t টাইম লাগিছে সেকেন্ড অৰ্ডাৰৰ কাৰণে ইয়াৰ পৰা c আৰু আধা হ'বলৈ টুৱাইস t টাইম লাগিব দেই কিমান টাইম লাগিব টুৱাইস t টাইম লাগিব হল গতিকে আমাৰ ওপৰত দিয়া কোৱেশ্চনটো মতে কিমান হল c/4 হ'বলৈ মানে 1/4 হ'বলৈ কিমান টাইম লাগিব গতিকে কিমান টাইম লাগিব আমি গম পালো c ৰ পৰা c/4 হ'বলৈ যদি সেকেন্ড অৰ্ডাৰ হয় কিমান টাইম লাগিব যদি এটো t হয় এটো যদি টুৱাইস t হয় দুটা মিলাই দিলে কি হ'ব টুৱাইস t + t = কি থ্ৰাইস t গতিকে আনসাৰটো কি হ'ব এটো গতিকে এটো হৈছে আমাৰ আমি তেনেকৈ পাৰিলো গতিকে এটো তোমালোকে এনেকুৱাবোৰ মনত ৰাখিব লাগিব তাৰপিছত নেক্সট তোমাৰ বস্তুটো আমি কৰিবলৈ গৈছো তাৰপিছত নেক্সট কোৱেশ্চনটো চোৱা গতিকে নেক্সট কোৱেশ্চনটো হৈছে গোটেইবোৰ IIT JEE তে অহা কোৱেশ্চন হয় গতিকে কৈছে 50% এটা ৰিঅ্যাকচন কমপ্লিট হ'বলৈ A to B মানে কি হয় 8 মই সাইডত কৰি দিবলৈ বিচাৰিছো দেই এটো বস্তু মানে এত কি কৈছে A to B 50% মানে কি আধা হ'বলৈ 50% মানে কি ইয়াৰ পৰা ই আধা হ'বলৈ কিমান লাগে 40 মিনিট লাগে 40 মিনিট লাগে আধা হ'বলৈ হল আকৌ কৈছে নেক্সট যেতিয়া 50% হ'ব নেক্সট যেতিয়া 50% হ'ল তেতিয়া x বুলি ধৰিছো নেক্সট 50% হ'বলৈ আমাৰ কিমান টাইম লাগে 80 মিনিট লাগে হল গতিকে আমাৰ ইয়াৰ অৰ্ডাৰ কি গতিকে আমাক খুদিছে আমাৰ ইয়াৰ অৰ্ডাৰ কি গতিকে আমি কম পাইছিলো যদি a পৰা যদি ইয়াৰ পৰা a আধা হ'বলৈ যদি a/2 হ'বলৈ যদি ইয়াৰ পৰা ইয়ালৈ যদি যাবলৈ যদি t টাইম লাগে t টাইম মানে কিমান 40 লাগিছে গতিকে ইয়াৰ পৰা ইয়ালৈ যাবলৈ কিমান লাগিছে টুৱাইস t লগা নাই জানো 40 ইয়াৰ পৰা ইয়ালৈ যাবলৈ কিমান 80 মিনিট লাগিছে মানে কি ইয়াৰ পৰা ইয়ালৈ যদি 40 লাগিছে ইয়াৰ পৰা ইয়ালৈ যাবলৈ কি 2 * 40 লাগিছে মানে ইয়াৰ পৰা ইয়ালৈ যাবলৈ যদি t টাইম লাগিছে ইয়াৰ পৰা ইয়ালৈ যাবলৈ কিমান টাইম লাগিছে টুৱাইস t গতিকে মই তোমাক আগতে এটা কৈ আহিছিলো যদি কোনটো ক্ষেত্ৰত আমাক টুৱাইস t টাইম লাগে তাৰ আধাৰ পৰা তাৰ আধা হ'বলৈ গতিকে হৈছে সেকেন্ড অৰ্ডাৰৰ কাৰণে লাগে গতিকে হেতু কাৰণে ইয়াৰ অৰ্ডাৰটো কি হ'ব ডাইৰেক্ট কি হ'ব 2 হ'ব গতিকে এনেকুৱাবোৰ আমি শৰ্টকাট জানিব লাগিব তাৰ পিছত গতিকে তোমালোকে পঢ়ি থাকিলেহে গম পাবা দেই এটা কথা কৈছো তোমালোকে যদি এবোৰ গোটেইখিনি পঢ়ি থৈছা তেতিয়াহে পাৰিবা নহলে আদাৰৱাইজ তোমালোকে এটো অকমানো কৰিবলৈ সামৰ্থ্য নহবা যদি নপঢ়া তাৰ পিছত হৈছে নেক্সট কোৱেশ্চনটো হৈছে দা EA of a reaction is 0 the rate constant increasing with decreasing temperature গতিকে ৰেট কনষ্টেন্টৰ লগত EA সম্পৰ্ক থকা আমি ইকুৱেশ্যন এটাই পাইছিলো এই ইকুৱেশ্যনটোৰ নাম আছিলে কি আৰ্হেনিয়াছ ইকুৱেশ্যন হল আমাৰ ইকুৱেশ্যনটোৰ নাম আছিলে আৰ্হেনিয়াছ ইকুৱেশ্যন গতিকে আমি সলভ কৰো কি আছে গতিকে আমাৰ আৰ্হেনিয়াছ ইকুৱেশ্যনটো গতিকে k = কি আছিলে a e to the power minus ea by কি rt বুলি আছিলে গতিকে কৈছে যদি ea টো 0 হৈ যায় আমাক কৈছে এই ea যদি এই ভ্যালুটো যদি 0 হৈ যায় আলটিমেটলি এই গোটেই ফেক্টৰটো কি হ'ব 0 হৈ যাব মানে 0 মানে কি e to the power 0 মানে কি হৈ যাব 1 হৈ যাব গতিকে k = কি হৈ যাব 1 হৈ a হৈ যাব মানে ৰেটটো যোনটো a টো হৈছে আৰ্হেনিয়াছ ফেক্টৰ বা ফ্ৰিকুৱেন্সি ফেক্টৰ বুলি কয় গতিকে আমাৰ এই তিনটাৰ ভিতৰত কোনটো হ'ব টেম্পাৰেচাৰ লগত ই ডিপেন্ড কৰিব নি নকৰে কাৰণ তাৰ পৰা টেম্পাৰেচাৰ ফেক্টৰটো গুছিয়ে গ'ল 0 হৈ যোৱাৰ কাৰণে গতিকে k = a হৈ গ'ল মানে ইয়াৰ আনসাৰটো হৈছে ইন্ডিপেন্ডেন্ট অফ এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে এটো হৈছে প্লট showing the variation of k and t the plot that following Arrhenius equation এই মানে এই গোটেই প্লট গিটাৰ পৰা কোনটো আমাৰ Arrhenius equationটো ফলো কৰিব এই বস্তুটো আমাক দেখুৱাবলৈ কৈছে গতিকে আমাৰ Arrhenius equationটো তাৰ কাৰণে সেই সাইডত লিখিয়ে থোৱা আছে k = a e to the power minus a by rt বুলি লিখি থোৱা আছে গতিকে আমাক কৈছে এই গিটাৰ ভিতৰত কোনটো গ্ৰাফ হ'ব গতিকে গ্ৰাফডালো দিয়া আছে k ভাৰ্সেস t গ্ৰাফ গতিকে তোমালোকে মন কৰিব লাগিব কোনটো ভাৰ্সেস কি হৈ আছে গতিকে তোমালোকে ইয়াৰ পৰা বেসিক আইডিয়া এটা কৰি উলিয়াব লাগিব গতিকে আমি কৰোচোন কেনেকুৱা হ'ব গতিকে আমাৰ বস্তুটো কেনেকুৱা হ'ব আমি কৰি চাওঁ গতিকে এইটো ইকুৱেশ্যন k ভাৰ্সেস t গ্ৰাফ এতিয়া তোমালোকে মই সাইডত কৰি দেখাইছো দেই এইটো ইফালে অলপ হেৰি হ'ব গতিকে মই এই সাইডত কৰি দেখাইছো গতিকে k = a
ই টু দি পাৱাৰ ই এ বাই কি আছে আৰ টি আছে হ'ল আমি এতিয়া এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁ কে ইকুৱেল এ ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি হ'ল এইটো ই এ এইটো হ'ল এতিয়া তোমালোকে এইটো বুজি পালা মানে এতিয়া চোৱা যদি টেম্পাৰেচাৰ কেনেবাকৈ মই ইনক্ৰিজ কৰি দিওঁ তেতিয়া এই বস্তুটো গোটেই হোল বস্তুটো কি হ'ব ই এ বাই আৰ টি ই এ বাই যোনটো আমাৰ আৰ টি ভেলু আছে গতিকে ই এ বাই আৰ টি ভেলুটো কি হ'ব কমি যাব টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে ই এ বাই আৰ টি ভেলু কি হ'ব কমি যাব গতিকে এইটো ইয়াত তলতহে আছে গতিকে কে ভেলু কি হৈ যাব বাঢ়ি যাব মানে টেম্পাৰেচাৰ বঢ়ালে কে কি হয় বাঢ়ি যায় হয়নে বুজি পাইছা নাই আমি গম পাইছোঁ যে ৰেট কনষ্টেণ্ট এই আগতে এটা কুৱেশ্যন এটা দি আহিলোঁ টেম্পাৰেচাৰ বঢ়ালে ৰেট কনষ্টেণ্ট বাঢ়ে কেনেকৈ বাঢ়ে মই এইটো ইয়াত কৈ দিছোঁ আৰু এতিয়া চোৱা এতিয়া যে আমাৰ এইকেইটা গ্ৰাফৰ ভিতৰত এতিয়া কোনটো গ্ৰাফ হ'ব হ'ল তোমালোকে চোৱা কোনটো গ্ৰাফ হ'ব এতিয়া চোৱা তোমাৰ গ্ৰাফডালত আছে এক্সপনেনচিয়েল বস্তুটো আছে গতিকে এক্সপনেনচিয়েল থকাৰ কাৰণে এই ষ্ট্ৰেইট লাইনৰ এই গ্ৰাফকেইডাল হৈছে ষ্ট্ৰেইট লাইনৰ গ্ৰাফ y ইকুৱেল এম এক্স প্লাছ চি গতিকে এই গ্ৰাফ দুডালৰ নাহিবই কোনো কথাই নাহে কেলৈ নাহে কাৰণ এইটো হৈছে এটা ই থকা গ্ৰাফ যেতিয়া ই থাকে তেতিয়াহ'লে ই যদি থাকে তেতিয়াহ'লে এক্সপনেনচিয়েল কাৰ্ভ আহে গতিকে এইকেইটা আমাৰ ষ্ট্ৰেইট লাইনৰ কাৰ্ভকেইডাল আমাৰ কোনো নাহে মানে হ'ল গতিকে এই দুটাৰ ভিতৰত কোনটো হয় আমি যে সেই ছাইডত পাইছিলোঁ এতিয়া এইমাত্ৰ পঢ়াইছিলোঁ যদি কে বঢ়াই দিওঁ টি বাঢ়ি যায় নেকি এক্সপনেনচিয়েলি ইনক্ৰিজ হয় গতিকে এই গ্ৰাফডালে হ'ব হয়নে মানে যিমানে আমাৰ টেম্পাৰেচাৰ বাঢ়িছে কেও কি হৈছে লাহে লাহে বাঢ়ি গৈছে গতিকে এইডাল গ্ৰাফ আমাৰ কমি যোৱা গ্ৰাফডাল নহ'ব গতিকে এইটোৱে হ'ব এইকেইডাল গ্ৰাফ কেলৈ নহ'ব গম পালানে কাৰণ এইটো আমাৰ কি আছে এইটো এটা এক্সপনেনচিয়েল কাৰ্ভ হয় এক্সপনেনচিয়েল কাৰ্ভত এই বস্তুকেইটা কেতিয়াও নাহে গতিকে এইকেইটা কুৱেশ্যন হৈ গ'ল আমি নেক্সট বস্তুটোলৈ আহোঁ এতিয়া আমি চোৱা বস্তুটো কি দিছে দ্য ৰেট কনষ্টেণ্ট ফৰ N25 ইয়াৰ ৰেট কনষ্টেণ্ট কে ভেলুটো এইটো দিয়া আছে ইফ দ্য ৰেটটো দিয়া আছে ইমান দ্য কনচেনট্ৰেশ্যন অফ N2O5 ইজ তোমালোকে কৰিব লাগে হ'ল গতিকে তোমাৰ যদি ৰেট কনষ্টেণ্ট দিয়া আছে তোমালোকে এই বস্তুটো চোৱা তোমালোকে যদি ছাইডত মই ছল্ভ কৰিব বিচাৰিছোঁ গতিকে ছল্ভ কৰোঁতে তোমালোকে আৰ ইকুৱেল কি হ'ব কে N2O5 কে ভেলুটো কি দিয়া আছে N2 x গতিকে ইয়াৰ তুমি অৰ্ডাৰ তুমি জানানি এই কুৱেশ্যনটো তোমালোকে এটা এই বস্তু ডাইৰেক্ট দিয়া নাথাকে অৰ্ডাৰটো দিয়া নাথাকে তুমি কি হয় তোমাৰ কে ভেলুটো দিয়া আছে 3 × 10⁻⁻5 ছেকেণ্ড ইনভাৰ্চ মানে এইটো কি বুজিছা কে ভেলুটো ছেকেণ্ড ইনভাৰ্চ আছে মানে গতিকে এই গোটেই ৰিয়েকশ্যনটো ৰেট বা এই গোটেই ৰিয়েকশ্যনটো অৰ্ডাৰ কিমান হ'ব ছেকেণ্ড ইনভাৰ্চ থকা অৰ্ডাৰ হৈছে 1 গতিকে এই ৰিয়েকশ্যনটো অৰ্ডাৰ এক্সৰ ভেলু কিমান হ'ব 1 হ'ব গতিকে এক্সৰ ভেলু 1 হৈ যোৱাৰ লগে লগে গতিকে ইকুৱেশ্যনটো কি হ'ব আৰ ইকুৱেল কে N2 কি হ'ব O5 হ'ব গতিকে তোমালোকৰ ইয়াৰ কি হয় ৰেটটো দিয়া আছে কিমান 2.4 × 10⁻⁻5 আৰু কে ভেলুটো আমাক কিমান দিয়া আছে কে ভেলুটো আছে 3 × 10⁻⁻5 গতিকে আমাৰ কি হয় N2O5ৰ কনচেনট্ৰেশ্যন উলিয়াব লাগে গতিকে N2O5 এইফালে থাকিব গতিকে এইটো যদি 10⁻5 গ'ল 3 যদি 1 ডিভাইড কৰি দিয়ে কি হ'ব 0.8 হ'ব গতিকে আনচাৰটো হৈছে 0.8 গতিকে তোমালোকে কিছুমান বস্তু কি হয় তেনেকৈও চাব লাগিব বস্তু তুমি ডাইৰেক্ট নোপোৱা অলপ প্ৰশ্নটো পঢ়ি চাব লাগিব গতিকে নেক্সট বস্তুটো কৈছে নেক্সট কুৱেশ্যনটো চোৱা দ্য ৰেট কনষ্টেণ্ট ইজ নিউমেৰিকেলি কে ভেলুটো একে বুলি কৈছে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড অৰ্ডাৰ তিনিটা ৰিয়েকশ্যন আছে তিনিটা ৰিয়েকশ্যন ধৰি লোৱা হৈছে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে আৰ ইকুৱেল কি বুলি ধৰিছোঁ কে এ টু দি পাৱাৰ 1 বুলি ধৰিছোঁ হ'ল তাৰপিছত নেক্সটটো ধৰিছোঁ কে এ টু দি পাৱাৰ কিমান বুলি ধৰিছোঁ 2 বুলি ধৰিছোঁ আৰ ইকুৱেল কে এ টু দি পাৱাৰ কি বুলি ধৰিছোঁ 3 বুলি ধৰিছোঁ তেনে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড অৰ্ডাৰ বুলি কৈছে এতিয়া আমাক কৈছে কে ভেলুটো একেই গোটেইকেইটা কে ভেলুটো একেই গতিকে কৈছে গতিকে তলত দিয়া কোনটো ৰিলেশ্যন শুদ্ধ হয় যদি ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন 1 মোলাৰতকৈ কম হয় মানে এই ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন কিমান হয় বুলি কৈছে 1 মোলাৰতকৈ কম হয় এতিয়া তোমালোকে মোক শুদ্ধ উত্তৰটো দিব লাগিব গতিকে তোমালোকে যদি শুদ্ধ উত্তৰটো তোমালোকে কৰি চাব পাৰা কৰি চালে তোমালোকে দেখিবা যে কি বস্তুটো আমাৰ ইয়াত হৈ আছে যদি ধৰি লোৱা
1 মোলাৰতকৈ কম 1 মোলাৰতকৈ কম মানে কি ধৰি লোৱা তুমি যিকোনো এটা সংখ্যা ধৰি লোৱা 1তকৈ কম 0.5 ধৰি লোৱা যদি এইটো যদি এই ভেলুটো যদি 0.5 টু দি পাৱাৰ কিমান আছে 1 এইটো ভেলু কিমান 0.5 টু দি পাৱাৰ 2 এইটো ভেলু কিমান হ'ব 0.5 টু দি পাৱাৰ কি 3 হৈ গ'ল এতিয়া তোমালোকে এটা চোৱা এই যিকোনো এটা পইণ্টত থকা 1তকৈ সৰু থাকিলে পইণ্টতে থাকিব লাগিব পইণ্টত থকা সংখ্যা এটা যদি স্কোৱাৰ কৰা এই বস্তুটো কি হ'ব ওপৰৰ পৰা তললৈকে কি হ'ব 0.5 টু দি পাৱাৰ 3 কৰিলা মানে আৰৰ ভেলুটো কি হ'ল আৰু কমি গ'ল এইটো r1 বুলি ধৰা এইটো r2 বুলি ধৰা এইটো কি r3 বুলি ধৰা মানে কি r3 ভেলুটো কি হ'ব সবতকৈ কি হ'ব r3 ভেলুটো আমাৰ সবতকৈ কম হ'ব গতিকে r2 ভেলুটো কি হ'ব তাতকৈ কম r1 ভেলুটো কি হ'ব সবতকৈ বেছি হ'ব গতিকে আমাৰ কোনটো ইকুৱেশ্যন সূত্ৰ r1 greater than r2 equal r3 কেলে আমাক 1 মোলাৰতকৈ কম বুলি কৈছে যদি কম থকা সংখ্যা স্কোৱাৰ কৰি দিওঁ গতিকে সেইটো বস্তু আৰু বেছি সৰু হৈ যাব গতিকে ইয়াত তোমাৰ বেছিক মেথছ কনচেপ্ট গতিকে সেইটো বস্তু জাষ্ট লগাই দিছে তোমালোকে এইটো কৰিলে আমি পাৰিম তাৰপিছত নেক্সট আমাৰ দিছে এইটো তাৰপিছত এই ইকুৱেশ্যনটো চাই লোৱা according to Arrhenius equation আমি ষ্ট্ৰেট লাইন পাওঁ তোমালোকক মই গ্ৰাফ প্লট কৰি দেখাই দিছোঁ ভিডিঅ' গীতাত চাই ল'বা ৰেট কনষ্টেণ্ট যে লগ প্লটিং দ্য লগ অফ দি ৰেট কনষ্টেণ্ট মানে লগ অফ দি ৰেট কনষ্টেণ্ট মানে কি লগ কে লগত কি পুট কৰিলে আমি ষ্ট্ৰেট লাইন পাওঁ গতিকে তোমালোকক মই ভিডিঅ' চালে গম পাবা এইটো 1/t যদি আমি পুট কৰি দিওঁ আমি ষ্ট্ৰেট লাইনৰ গ্ৰাফ এডাল পাওঁ তোমালোকক মই তাত কৈ আহিছোঁ তাৰপিছত এনেকুৱা কুৱেশ্যন ঢেৰ আহে সেইকাৰণে এইটো একদম লাষ্টত লৈছোঁ এই কুৱেশ্যনটো তোমালোকে বহুত পাবা গতিকে কৈছে আমাৰ এই ৰিয়েকশ্যনটা দি দিছে আৰু কৈছে প্ৰথম ৰিয়েকশ্যনটো ফাষ্ট দিছে ছেকেণ্ড ৰিয়েকশ্যনটো শ্ল' গতিকে কৈছে এই ৰিয়েকশ্যন গোটেই অভাৰঅল ৰিয়েকশ্যনটো অৰ্ডাৰ কিমান আমি তোমালোকক এটা মই কৈছিলোঁ যিকোনো এটা ৰিয়েকশ্যনছ ৰেট ডিটাৰমিনিং ষ্টেপ বা কোনটো ষ্টেপত স্পীডটো ডিপেণ্ড কৰে এই শ্ল' ষ্টেপৰ ওপৰত ডিপেণ্ড কৰে কেলে হয় ভিডিঅ'ত চাই ল'বা গতিকে তোমালোকক মই ৰাস্তা এটাৰ কথা কৈছিলোঁ বেয়া ৰাস্তা এটাৰ কথা কৈছিলোঁ মই এক্সাম্পল দিছিলোঁ গতিকে এই শ্ল' ষ্টেপটোৰ ওপৰত গোটেই ৰেটটো ডিপেণ্ড কৰিব গতিকে আমাৰ যদি আমি এইটো উলিয়াওঁ r ইকুৱেল কি হ'ব k o3 হ'ল এইটোৰ ওপৰত ডিপেণ্ড কৰিব বুজি পালা এতিয়া তোমালোকে এটা কথা মোক মন কৰা ইয়াত এই গোটেই ৰিয়েকশ্যনটোৰ অৰ্ডাৰটো যদি আমি উলিয়াব যাওঁ অৰ্ডাৰটোৰ যদি এইটো আমাৰ শ্ল' ষ্টেপৰ পৰা উলিয়ালোঁ হ'ল যদি তুমি জেনেৰেলি তুমি অৰ্ডাৰটো ইয়াৰ পৰা তুমি অৰ্ডাৰ উলিয়াবলৈ যোৱা গতিকে কি হ'ব r ইকুৱেল k o3 টু দি পাৱাৰ x তুমিতো নাজানা o3 কিমান হয়নে গতিকে এইটো তুমি পাব লাগে এতিয়া এই যে তুমি ৰেট ডিটাৰমিনিং ষ্টেপটো এইটো যে পালা ইয়াৰ পৰা ইয়াত তুমি ইয়াৰ মেইন ইকুৱেশ্যনটো চোৱা ইয়াত কি আছে o3 ভেলুহে আছে ইয়াত কি আছে ৰেট ডিটাৰমিনিঙত কি পালা o2 পালা এতিয়া এই o2 কি কৰিব লাগিব তুমি আঁতৰাব লাগিব তেতিয়াই তুমি অৰ্ডাৰটো পাই যাবা গতিকে o2 তুমি আঁতৰাবলৈ গতিকে এই দুটা ইকুৱেশ্যনৰ এইটো আমি কৰি ল'লোঁ আগতে গতিকে o2 আঁতৰাবলৈ আমি কাৰ হেল্প ল'ম ওপৰৰ ইকুৱেশ্যনটো হেল্প ল'ম গতিকে ওপৰৰ ইকুৱেশ্যনটো কি আছিলে ওপৰৰ ইকুৱেশ্যনটো তোমাক মই ইয়াত লিখি দিছোঁ o3 আছিলে o2 প্লাছ কি o আছিলে গতিকে এইটো যদি উলিয়াবলৈ যোৱা কি হ'ব কে ইকুইলিব্ৰিয়াম যদি উলিয়াবলৈ যোৱা তোমালোকে ফাৰ্ষ্ট ইয়াৰত যিটো পঢ়ি আহিছা o2 o ডিভাইডেড বাই কি হ'ব o কি হ'ব 3 হ'ব হ'ল o2 ডিভাইড বাই o এইটো o3 হৈ গ'ল গতিকে তোমালোকে কি কৰা ইয়াৰ পৰা o ভেলুটো যদি আমি এমিট কৰোঁ o ইকুৱেল কি হ'ব কে ইকুইলিব্ৰিয়াম o3 ডিভাইডেড বাই কি হ'ব o2 গতিকে o ভেলুটো গতিকে ইয়াত পাতি দিয়া কি হয় o ভেলুটো ইয়াত পাতি দিয়া কাৰণ oটো কোনো আমাৰ এক্সিষ্টেঞ্চ নাই ইয়াত পাতি দিয়া আনষ্টেবল হয় গতিকে পাতি দিয়াৰ লগে লগে r ইকুৱেল কিমান পাম কে o ভেলু যদি পাতি দিয়া কে ইকুইলিব্ৰিয়াম কি হ'ব o3 ডিভাইডেড বাই o2 ইনটু o3 হ'ল গতিকে ইয়াৰ অৰ্ডাৰ কিমান 1 ইয়াৰ অৰ্ডাৰ 1 ইয়াৰ অৰ্ডাৰ 1 গতিকে 1 + 1 কিমান হৈ গ'ল গতিকে চোৱা তুমি 1 + 1 কিমান হৈ গ'ল 2 তলৰ এইটো ওপৰলৈ গ'লে কি হ'ব -1 ইকুৱেল টু কিমান হ'ব 1 গতিকে এইটোৱে হৈছে অৰ্ডাৰ হৈছে 1 গতিকে তোমালোকে ঢেৰ প্ৰব্লেম আছে এনেকুৱা এইটোৰ ওপৰততো বহুত কুৱেশ্যনে আহে
গতিকে তেনেকৈ উলিয়াব লাগে তোমাক মই আৰু কিছুমান কুৱেশ্যন মই দি দিম পিছত আৰু ডিছকাছ কৰিম গতিকে এইটো জাষ্ট এতিয়া মই লৰালৰিকৈ হোৱাৰ কাৰণে এইটো মই অলপ উঠুৱাই দিলোঁ একচুৱেলি এইটো অহা নাই কিন্তু এনেকুৱা এটা কুৱেশ্যন আমাৰ IITত আহিছে কেইবাবাৰো আহিছে গতিকে তোমালোকে এইটো জাষ্ট এটা এক্সাম্পল দি দিলোঁ তোমালোকে এইটো কৰিব আৰু মানে আৰু কিছুমান মোক এই প্ৰিয়াংশু মানে দুটামান কুৱেশ্যন দিছিলে এই এনেকুৱা একেই চেম কুৱেশ্যন এই এণ্ট্ৰেঞ্চত আহিছে মানে গতিকে তোমালোকে এইবোৰ ডিছকাছ কৰিবা ডিছকাছ কৰিলে আমি আৰু অলপ আছে নেক্সট আৰু এটা ভিডিঅ' লাগিব চাগে গতিকে তাত মই বনাই বাকীবোৰ দেখাবলৈ ট্ৰাই কৰিম আৰু কিন্তু মেথমেটিকেল প্ৰব্লেম বহুতখিনি আমি কৰা নাই দেই কাৰণ তেনেকুৱা মই কৰোৱা নাই কাৰণে এতিয়া ইয়াত কৰাবলৈ বৰ্ড নাই কাৰণে অলপ দিগদাৰ হয় পিছত ডিছকাছ কৰি সেইবোৰ আৰু অলপ ডিছকাছ কৰিম মানে আৰু গ্ৰাফ অলপমান আছে হ'ব ঠিক আছে